নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি উমাকান্ত সাধনীদাৰ যি নেকি খাচী খেতি বা অগৰু খেতিৰ কাৰণে আমাৰ এই টিয়কত বিখ্যাত তেওঁৰ ওচৰত আহিলোঁ আৰু এই লুংলুঙীয়া বাটটোৱেদি আমি আহিছিলোঁ। চাওক এইটো ৰাস্তা, এই ৰাস্তাবিলাক আহিলে এটা বেলেগ এটা অনুভৱ হয় দেই। একদম নিজান জেগা, এইটোদি মানে খাচী গছৰ ফাৰ্মখনলৈ জেগাবিলাক আহিলে অকণমান বেলেগ এটা অনুভৱ হয়। আৰু খুব ঠাণ্ডা, একদম শান্ত জেগা। এইফালে আছে খাচী বাৰী, এইফালে আছে, আমি গৈ আছোঁ অলপ পিছত বাকী খাচী যিখিনি ডাঙৰ ডাঙৰ খাচী গছখিনি আছে সেইখিনি দেখাম। আৰু বিশেষকৈ উমাকান্ত সাধনীদাৰে এই টিয়কত খাচী খেতিৰ মানে পায়নিয়াৰ বুলি ক'ব লাগিব, মানে অগ্ৰণী ব্যক্তি বা অগ্ৰণী যুৱক বুলি ক'ব লাগিব। যুৱ হিচাপে তেওঁ খাচী খেতিত যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু যথেষ্ট কষ্টৰে তেওঁ খাচী খেতিখিনি কৰিছে। গতিকে আমি শুভেচ্ছা জনাইছোঁ তেওঁৰ লগতে আৰু 10জনো যাতে এনেকৈ ধৰণৰ উদ্যোগী মানে খাচী ক্ষেত্ৰত, খাচী গছৰ ক্ষেত্ৰত কৃষক হিচাপে চিনাকি দিয়ক নিজকে, আৰু লগতে নিজৰ লগতে পৰিয়ালটোৰ লগতে সমাজৰ কাৰণে এটা বৰঙণি আগবঢ়াওক। বিভিন্ন ক্ষেত্ৰত বিভিন্ন সামাজিক কামতো তেওঁ জড়িত হৈ আছে। আৰু সেইকাৰণে মই বেলেগ এটা কামত আহোঁতে মই ভাবিলোঁ তেওঁৰ বাগানখন আজি চাই যাওঁ। খাচী গছৰ বাগান, বাগান মানে খাচী গছৰ বাগান। এই কিমান ডাঙৰ ডাঙৰ গছ আছে, অকণমান পিছত আপোনালোকক আগলৈ গৈ আছোঁ আমি, দেখিবলৈ পাব খাচী গছৰ বাগানখিনি। বন্ধুসকল, এয়া হ'ল এটা নমুনাহে আচলতে। এইখিনি অলপ অলপ একেবাৰে কম কম বুলি ক'ব লাগিব। ইয়াতকৈ বহুত বেছি মানে খাচী গছৰ পুলি আছে বা ডাঙৰ ডাঙৰ গছ আছে, সেইখিনি দেখাম আমি। আৰু লগতে উমাকান্তৰ লগত আমি অলপ কিছু বাৰ্তালাপো কৰিম। আহক। এইখিনি নিজৰ ঘৰৰ বাৰী, ঘৰৰ বাৰীটো যথেষ্টখিনি আছে। আৰু মই এটা কথা জানিব বিচাৰিছোঁ উমাকান্ত সাধনীদাৰৰ পৰা, যে এইখিনি কেতিয়াৰ পৰা খাচী খেতি কৰা হৈছে এনে? দিন হ'ল গছ খেতি হিচাপে আমাৰ দেউতাহঁতৰ দিনৰ পৰাই আছে। তাৰপিছত তেতিয়া মূল্যটো এনেকুৱা ধৰণৰ নাছিলে আৰু। তাৰপিছত মই নিজেই পুলিখিনি পচাই বা ইয়াত যিখিনি পুলি গজিছে সেইখিনিৰ পৰা এনেকৈ লাহে লাহে। আৰু গছবিলাকৰ পৰাও পুলি নিজে গজে। প্ৰথম অৱস্থাত মানে খাচী গছটো মানুহে মানে মূল্যটো বুজি পোৱা নাছিলে। কি কৰে তেতিয়া? তেতিয়া আপোনাৰ কাটি ভঁৰালৰ এইবিলাক মানে কামত ব্যৱহাৰ কৰে আৰু খুটা চুটা কামত। উমাকান্ত সাধনীদাৰক চিনাকি কৰি দিলোঁ, লগতে তেওঁৰ মানে যি কৃষিৰ লগত জড়িত আছে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তেওঁৰ লগতে যাতে আৰু 10জনো এনেধৰণে স্বাৱলম্বী হ'ব পাৰে এই খেতিৰ যোগেদি, তাৰ কাৰণে ৰাইজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু বহুত বহুত ধন্যবাদ জনালোঁ। খাচী গছ এইখিনি ফেৰনি হৈ গৈছে, জীৱ ডাঙৰ ন এই ফুটাটো, এই অকণি ফুটাটো মৰি গৈছে, গছবোৰ বিক্ৰী হ'ল। এইজোপা কিবা নাম লিখি থোৱা আছে নি? অঁ, বাফাৰজন। এইজোপা একদম লাইন পাতি আছে, এইবোৰ লাইন পাতি আছে। খাচী গছ মানে খাচী বাগানে বাগান দেই। এই মালিকজন চাওঁ এইফালে, এইজন মালিক, এইজন কোটি টকাৰ মালিক হৈ আছে। আজিহে চাইছোঁ আমি। ইমান ডাঙৰ ডাঙৰ এইবোৰ খাচী গছ, কাষত নাও হৈ আছে। এইবিলাক নিজেই মানে যত্ন কৰি কৰি সৰুৰ পৰা ডাঙৰ কৰা হয়নে? হয় নো? এই ঠেঙনি থকা জোপা নিচিনা। এইখিনিৰ লগত বাগান, চব বাগান মাজত খাচী গছ। এইখন বেলেগৰ ন? এইখিনি বা এইখিনি বাগান কাৰ? অঁ, হয়নি? লিজত ল'লে খাচী গছবোৰ তেওঁলোকে অঁ, আহি ভাল লাগে। এইবিলাক মানে আজি খাচী গছৰ মানে হেৰিয়াত আহিছোঁ, নগৰত আহিছোঁ, খাচী নগৰ এয়া। খাচী নগৰত আহিছোঁ আজি। এইফালে যেনিয়ে দেখে তেনিয়ে খাচী গছ। এইবিলাক জগদৰ চাপৰি ন? এইবিলাক ওখ ওখবিলাক চব খাচী গছে হয়। এইবিলাক ইমান ওখ ওখ গছ দেখিছে, গোটেইখিনি খাচী গছ। আমি খাচী গছ ইমান ডাঙৰ একচুৱেলি কমেই দেখিছোঁ। এইকেইজোপা কিন্তু বহুত ডাঙৰ ডাঙৰ খাচী গছ। চাপৰবিলাকে আমি দেখোঁ এইবিলাক পুৰণা হৈ গৈছেগৈ মানে, এইবিলাক বহুত পুৰণা হৈ গ'ল এইবিলাক।
এইজোপা খাচী গছ একদম ফলাব পৰা হৈ আছে ইমান ডাঙৰ খাচী গছ এজোপা এইজোপা ওপৰলৈকে খাচী গছ এইফালে ওখ ওখবিলাক চব খাচী গছেই হয় তলত বাগান এজন হ'ল খাচী গছৰ এই বাগানৰ মালিক আৰু কিমান কিমান আছে ইয়াত কেইবা বিঘাও আছে হয় নহয় কেইবা বিঘা আছে মানে বহুত কেইবা কোটি টকাৰ মাল আছে ক'বলৈ গ'লে আচ্ছা হয় নহয় ঠিকে আছে বঢ়িয়া খাচী খেতিয়ক বুলি ক'বলৈ গ'লে আমাৰ তিয়কৰ ভিতৰত এই উমাকান্ত সাধনীধৰ এজন বিশিষ্ট মানে আটাইতকৈ উন্নতজন বুলি ক'ব লাগিব হয় নহয় আটাইতকৈ বেছি খাচী খেতি আছে উমাকান্ত সাধনীধৰ আৰু তেওঁ মানে খাচী গছৰ যি এটা সংস্থা হৈছেতো হয় নহয় তাৰো কিবা দায়িত্বত আছে তেনেকুৱা দায়িত্বত নাই বাৰু আৰু এতিয়া চৰকাৰে কিবা কিবি কৰিছে ন খাচী গছৰ ওপৰত তাকে চৰকাৰে বাৰু এইটো অকণমান বজাৰখন মুক্ত কৰিলে খালি এতিয়া বানপানীয়ে খালি বহুত পুলি নষ্ট কৰিছে পুলি সৰু সৰু পুলিবিলাক নষ্ট হৈছে হয় এইফালে কিবা বহুতকেইটা পুলি মানে খাচী গছৰ বানপানীয়ে নষ্ট কৰিছে এইখিনি যিমান বাগান আছে চব মেক্সিমাম মানে খাচী গছৰ মানে হেৰি আছে মাজত খাচী গছে আছে আৰু অকল খাচী গছেই নহয় এই এৰিয়াটো মানে ভালকৈ মানে ঢাপ দি পেলাই মাজত সেই ফিচাৰীটো এনেকৈ ফিচাৰী কৰি পেলাই এনেকুৱা এটা ছিষ্টেম কৰি থৈছে যে ফিচাৰীত মাছ জীয়াইছে আৰু মাছ ডাঙৰ হ'লে পথাৰলৈ ওলাই আহিব আৰু মাছ পানী কমি গ'লে মাছটো আকৌ ফিচাৰীলৈ গুচি যাব মানে যেতিয়া মানে গ্ৰ'থৰ টাইম আহিব তেতিয়া পানীৰ টাইম আহিব তেতিয়া মাছটো বাহিৰলৈ ওলাই আহিব গ্ৰ'থটো ভাল হ'ব তাৰপিছত যেতিয়া মানে সিহঁতি আকৌ নিজে মানে কম পানীতে পুখুৰীলৈ সোমাই দিব তো এইটো প্লেনিঙত কৰিছিলে খালি এইবাৰ বানপানীয়ে সেইফালে সেইটো ভাঙি দিছে এতিয়া অকণমান নষ্ট হৈছে হয় লষ্ট হৈছে মানে প্লেনিংটো অকণমান এইবাৰ বানপানীয়ে দিগদাৰ কৰিলে তিয়কৰ বানপানীটোৱে এইখিনিত সিমান ডাঙৰ গছখিনি নাই ইয়াত তথাপিতো আছে ডাঙৰ এইবিলাক এইজোপাত বহুত ডাঙৰ আছে এইকেইজোপা সেই সিফালৰজোপা খাচী নহয় নি সেইজোপা নহয় এইজোপা খাচী এইজোপাত খাচী গছ এইফালৰজোপা সেই এইজোপাহে নহয় খাচী এইজোপা যথেষ্ট ডাঙৰ খাচী গছ চাওঁতে খাচী গছৰ ব্লগ এটাই হৈ গ'ল গতিকে ভিডিঅ'টো আপলোড কৰিম দেই সকলোৱে চাব ইমান ধুনীয়াকৈ খাচী খেতি কৰি আছে আৰু যথেষ্ট লাভজনক খেতি এজোপা খাচী গছ বিক্ৰী কৰিলে মোটামুটি আমাৰ নিচিনা পৰিয়ালৰ মানে এবছৰ চলি যাব এনেকুৱা গছো আছে ইয়াতে গতিকে যথেষ্ট এটা ভাল লাভজনক খেতি খাচী খেতি আৰু খালি সকলো জেগাতে নহয় আমাৰবিলাক জেগাত মানে মাল কম হয় ইয়াত মালটো ভালকৈ হয় এইটো এৰিয়া মানে খাচী গছৰ